নমস্কাৰ স্বাগত মিত্ৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নিয়োগে দাখিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট সদনত দাখিল কৰিলে 620.27 কোটি টকাৰ ঘাটি বাজেট প্ৰায় 2.62 লাখ কোটি টকাৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নিয়োগে বাজেটত বিভিন্ন শিতানত কেইবাটাও উন্নয়নমূলক আঁচনিৰ প্ৰস্তাৱ লোৱা হয় 2024-25 বৰ্ষত ৰাজ্যৰ জনমূৰি আয় 1.54 লাখ টকা ৰাজ্যৰ বিকাশৰ হাৰ 2023-24ত 19% বিপৰীতে 2024-25ত 13%লৈ হ্ৰাস পাইছে আনহাতে এই সময়ছোৱাত দেশৰ বিকাশৰ হাৰ 10% বাজেটত গুৱাহাটীৰ উন্নয়নৰ বাবেও কেতবোৰ প্ৰস্তাৱ ৰখা হৈছে সেই অনুসৰি ফাঁচী বজাৰৰ পৰা বিমানবন্দৰ জলমেট্ৰো চলোৱাৰ চিন্তা চৰ্চা চৰকাৰৰ বিমানবন্দৰৰ পৰা খানাপাৰালৈ ৰৌপৱেৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে আমাৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত অভূতপূৰ্ব বিকাশ আৰু উন্নয়ন পৰিলক্ষিত হৈছে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অকুণ্ঠ সমৰ্থন আৰু মাৰ্গদৰ্শনত আমাৰ ৰাজ্যখনত এই উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে তেখেতে নিজৰ আমাৰ ৰাজ্যখন তথা অঞ্চলটোৰ ব্ৰেণ্ড এম্বেছাডৰ বুলি ঘোষণা কৰাটোৱে অসম মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বত মই গভীৰ দায়িত্ব আৰু একান্ত দায়বদ্ধতাৰে ৰাজ্যৰ পঞ্চমখন পূৰ্ণাংগ বাজেট দাখিল কৰিবলৈ এই পবিত্ৰ সদনত থিয় হৈছো অসমক অধিক সমৃদ্ধি আৰু প্ৰগতিৰ দিশত লৈ যোৱাৰ বাবে পথ নিৰ্ধাৰণ কৰাৰ গুৰুত্বপূৰ্ণ সময়ত এয়া মোৰ বাবে এক পৰম সৌভাগ্য ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে মই একেৰাহে পঞ্চমখন বাজেট দাখিল কৰি গৌৰৱ অনুভৱ কৰাৰ লগতে বিৰল সন্মান লাভ কৰিছো এই সন্মানে আমাৰ ৰাজ্যখনত নাৰী শক্তিৰ অদম্য ক্ষমতাকে প্ৰতীয়মান কৰিছে মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আমাৰ চৰকাৰে বিগত 4টা বছৰত প্ৰতিখন বাজেটত য'ত নাৰীক সন্মান কৰা হয় তাত দেৱতাসকলে বাস কৰে এই চৰিত্ৰ আত্মবাক্যশাৰী মনত ৰাখি কাম কৰি আহিছে আমাৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত অভূতপূৰ্ব বিকাশ আৰু উন্নয়ন পৰিলক্ষিত হৈছে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অকুণ্ঠ সমৰ্থন আৰু মাৰ্গদৰ্শনত আমাৰ ৰাজ্যখনত এই উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে তেখেতে নিজৰ আমাৰ ৰাজ্যখন তথা অঞ্চলটোৰ ব্ৰেণ্ড এম্বেছাডৰ বুলি ঘোষণা কৰাটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা তেখেতৰ গভীৰ স্নেহকৈ প্ৰতিফলিত কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুমৈৰ বিনন্দিনীত অংশগ্ৰহণ কৰাৰ লগতে আমাৰ ৰাজ্যখনলৈ 67 গৰাকী মিছন মুৰব্বীক এডভান্টেজ আসাম 2.0 অংশীদাৰ কৰি এই বন্ধনক পুনৰবাৰ সুদৃঢ় কৰিলে যে সমগ্ৰ অসমবাসীক অপৰিসীম গৌৰৱ আৰু প্ৰেৰণাৰে উপচাই পেলাইছে তেখেতৰ অপৰিসীম সমৰ্থনে অসমৰ বিকাশৰ গতিপথ গঢ়ি তোলাত বিশেষকৈ এডভান্টেজ আসাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন 2025ৰ দৰে যুগান্তকাৰী পদক্ষেপসমূহক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিছে তেখেতে সদায় অসমৰ কাষত থিয় হোৱাৰ বাবে তেখেতক মই অন্তৰৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো শেহতীয়াকৈ আমি বড়ো শান্তি চুক্তি কাৰ্বি শান্তি চুক্তি আদিবাসী শান্তি চুক্তি আলফা শান্তি চুক্তি আৰু মেঘালয় তথা অৰুণাচল প্ৰদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত চুক্তিত স্বাক্ষৰ কৰিছো ফলস্বৰূপে ৰাজ্যখনত এক সুস্থিৰ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যখনত স্থায়ী শান্তি স্থাপনৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে মই মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো তেখেতৰ অকুণ্ঠ সমৰ্থন অবিহনে এয়া কেতিয়াও সম্ভৱ নহলহেঁতেন ৰাজ্যখনত শান্তি নিশ্চিত কৰাৰ লগতে আমাৰ চৰকাৰে যোৱা বছৰবোৰত প্ৰগতিৰ নতুন যুগৰ সূচনা কৰিছে যোৱা বছৰ আমি মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ বিশেষ সাহায্য আঁচনিৰ বাবে ভাৰত চৰকাৰৰ পৰা সৰ্বাধিক বিশেষ সাহায্য লাভ কৰা দেশৰ অন্যতম ৰাজ্য হিচাপে পৰিগণিত হৈছিল সিয়ে ৰাজ্যখনক মূলধন গঠনৰ দিশত চালিত কৰিছে 2023-24 বিত্তীয় বৰ্ষৰ পৰা মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ বিশেষ সাহায্য আঁচনিৰ জৰিয়তে অসমে 18,500 কোটি টকাৰ অৰ্থ সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে এয়া সম্ভৱ হৈছে মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰাম ডাঙৰীয়াই আগবঢ়োৱা নিৰন্তৰ সহায় সমৰ্থন আৰু পৰামৰ্শৰ বাবে অসমৰ অৰ্থনৈতিক গাঁথনি সুদৃঢ় কৰাত আগবঢ়োৱা অৰিহণাৰ বাবে মই তেখেতৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো লাহৰীঘাটৰ বিদ্যালয়ৰ কমন ৰুমত 2 শিক্ষাগুৰুৰ প্ৰচণ্ড মাৰপিট প্ৰধান শিক্ষয়িত্ৰীক উপৰ্যপৰি বেটেৰে কোবালে সহকাৰী শিক্ষকে আত্মৰক্ষাৰ বাবে প্ৰধান শিক্ষয়িত্ৰীয়ে চেণ্ডেলেৰে কোবালে সহকাৰী শিক্ষকক
ঘটনা লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত বোৱালগুৰি এমই স্কুলত বিদ্যালয়খনৰ সহকাৰী শিক্ষক ইউছুফ আলীয়ে প্ৰধান শিক্ষয়িত্ৰী জনৈক বেগমক কোবালে বেটেৰে জানিব পৰা মতে ঘটনাটো সংঘটিত হৈছিল যোৱা শনিবাৰে স্কুল ছুটিৰ পাছত কি কাৰণে এই কাজিয়াৰ সূত্ৰপাত হৈছিল সেই কথা জানিব পৰা হোৱা নাই সতীৰ্থৰ মোবাইল কেমেৰাত বন্দী হৈছিল এইবোৰ দৃশ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 5 বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেটক লৈ আৰম্ভ হৈছে ক্ৰিয়া প্ৰতিক্ৰিয়া বাজেটক নিৰ্বাচনমুখী বাজেট আখ্যা দিয়াৰ লগতে ব্যৰ্থ বাজেট আখ্যা দিয়ে বিৰোধীয়ে বলদেৱ মহন্ত ডাঙৰীয়াৰ যিটো কবিতা হেতু মনত পৰে যে হুক নাই কাৰ হুক নাই ধৰুৱাৰ হেগতিকে এই চৰকাৰে যেতিয়া ইমানকৈ ঋণ লৈছে মই দেশৰ এজন অসম ৰাজ্যৰ বাসিন্দা হিচাপে যথেষ্ট চিন্তিত প্ৰথম কথা দ্বিতীয় কথা বাজেটখনৰ দুটা কথা সদায় কয় যেতিয়া বিত্তমন্ত্ৰীসকলক কিবা এটা সোধা হয় যে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউইং প্ৰচেছ বুলি কয় হেগতিকে আগৰ কামখিনি কৰি থাকিব লাগে কিন্তু আগৰ কিছুমান বস্তু বাদ দিয়া দেখিছোঁ প্ৰথম কথা দ্বিতীয় কথাটো হ'ল তেখেতসকলৰ এখন নিৰ্বাচনৰ সময়ত কিছুমান আঁচনি বিশেষকৈ লোৱা হয় এইবিলাক সববিলাক ভোট কিনাৰ কাৰণে কৰা এটা ব্যৱহাৰ আৰু ইয়াত প্ৰকৃত যিখিনি সমস্যা সমাধান হ'ব লাগে তাৰ কিন্তু মই দেখা নাই আৰু স্কুলৰ বিল্ডিং বনাম বুলি কৈছে কিবা কৰিম বুলি কৈছে কিন্তু চাহ বাগিচাৰ স্কুলবিলাকৰ কাৰণে কোনো শিক্ষক নিযুক্তি দিয়া হোৱা নাই বেলেগ স্কুলৰ পৰা লৈ গৈছে আশা কৰিছিলোঁ যেহেতু এইখন শেষ বাজেট আমি আশা কৰিছিলোঁ যে এইখন বাজেটে আমাক কিবা নতুনত্ব দিব কিন্তু সেই কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা মানে মহিলা সবলীকৰণৰ কাৰণে মনমোহন সিং ডাঙৰীয়া আৰম্ভ কৰা নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন সেই আত্মসহায়ক গোটক পইচা দিয়া সেই খাদ্য সুৰক্ষাক পইচা দিয়া এতিয়া এই বেনিফিচাৰী এই লেভেলত গৈছে যে মন্দিৰত সত্ৰৰ পুৰোহিতজনকো এতিয়া পইচা দি কেনে বেনিফিচাৰী বনাব আজি যিসকল আমাৰ চাকৰিয়াল আছে তেওঁলোককো কিতাপ কিনিবৰ কাৰণে পইচা দিব 1000 টকা দিব কিতাপ কিনিবৰ কাৰণে তাৰমানে এজন চাকৰিয়ালে 1000 টকাৰ কিবা অভাৱ হৈছে নেকি যে তেওঁলোকে কিতাপ কিনিবৰ কাৰণে চৰকাৰে পইচা দিব লগা হৈছে তাৰমানে প্ৰত্যেকটো পৰ্যায়ত আনি নাৰীৰ পৰা শিশুৰ পৰা নিবনুৱাৰ পৰা আজি মন্দিৰৰ পুৰোহিতৰ পৰা সত্ৰৰ সত্ৰাধিকৰ পৰা সকলোকে তাৰমানে এখন চৰকাৰে কৃষকৰ পৰা সকলোকে তাৰমানে এখন চৰকাৰে বেনিফিচাৰী বনাবহে বিচাৰিছে এইখন চৰকাৰৰ কোনো অসমখনক অৰ্থনৈতিকভাৱে আগবঢ়াই নিয়াৰ কাৰণে অসমৰ নাৰী সবলীকৰণৰ কাৰণে অসমৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে অসমৰ ৰাস্তা ঘাটবিলাক উন্নত কৰাৰ কাৰণে অসমত যিবিলাক শিডিউল কাষ্ট শিডিউল ট্ৰাইব মানুহসকল আছে তেওঁলোকৰ কাৰণে এইখন চৰকাৰে কিন্তু এই বাজেটত একো এনেকুৱা আঁচনি আমাক দেখুৱাব নোৱাৰিলে সেইকাৰণে মই এই বাজেটখনত এই বিজেপি চৰকাৰখন সম্পূৰ্ণ বিফল হৈছে একমাত্ৰ 26ত ভোটৰ আশাত 26 চনত যেহেতু বিধানসভা অনুষ্ঠিত হ'ব একমাত্ৰ ভোটৰ আশাতহে এই বাজেটখন তৈয়াৰ কৰা হৈছে তেওঁলোকে টি গাৰ্ডেনত পইচা দিব মই ক'লোৱে তেওঁলোকে নিবনুৱা ভাত্তা আমি বিচাৰিছিলোঁ তেওঁলোকে এককালীন এটা পইচা দি কিনে নিবনুৱাসকলক মুখখন বন্ধ কৰাৰ চেষ্টা কৰি আছে সকলো ক্ষেত্ৰতে এওঁলোকে বেনিফিচাৰী তৈয়াৰ কৰি আছে বেনিফিচাৰীয়ে কি কৰিব বেনিফিচাৰীয়ে বিজেপিক ভোট দিব লাগিব সেইটোৱে তেওঁলোকৰ ইচ্ছা কিন্তু আমাৰ যে অসমত নিবনুৱা সমস্যা এটা জ্বলন্ত সমস্যা দেখা দি আছে আমাৰ অসমৰ ল'ৰা ছোৱালী আজি উগ্ৰপন্থী নিচিনা পথ বাছি ল'বলৈ বাধ্য হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অজন্তা নিয়োগ ডাঙৰীয়া দিছিলে সেইখনৰ পৰা আজিলৈকে যদি চাই আন্তঃগাঁথনি উন্নয়ন অসমক নেক্সট লেভেললৈ লৈ যোৱা ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখনত প্ৰতিষ্ঠা কৰাৰ কাৰণে নিৰন্তৰভাৱে কাম কৰিছে আৰু সেইকাৰণে আপোনালোকে চাব যে জিডিপি গ্ৰোথটো গ্ৰেজুৱেলি বাঢ়ি গৈ আছিলে আৰু এটা সময়ত যেতিয়া এক্সাইজ টেক্সৰ পৰা আৰম্ভ কৰি যিবিলাক আপোনালোকে চাব তাত আছে সেইবিলাক আমাৰ প্ৰায় 150 গুণ 200 গুণ বাঢ়িছে তাৰমানে আমি আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি যিবিলাক এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰ এইবিলাক বাঢ়িছে আৰু কেপিটেল এক্সপেণ্ডিচাৰ কোনে বঢ়াব পাৰে যিবিলাক ৰাজ্য উন্নত ৰাজ্য হেৰিলে যায় সেইকাৰণে ইয়াতে সেইখিনি আছে আৰু এটা কথা আপোনালোকে চাওক যে বিৰোধী এটা কথা দেখিছোঁ যে হিতাধিকাৰী এটা শব্দ লগায়
এই হিতাধিকাৰী শব্দটোৱে এখিনি মানুহৰ মাজত এনেকুৱাকৈ ক্ৰিয়া কৰে যেন পইচাখিনি ফ্ৰীকৈ কাৰোবাক খাবলৈ দিয়া হৈছে। আজি যদি আপোনালোকে অৰুণোদয় চায়, আজি যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ যিবিলাক আঁচনি আছে, এই গোটেইখিনিয়ে আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত যিসকলৰ পইচা নাই, কাম কৰিবলৈ ইচ্ছা আছে, সেইসকলক আজি GDP গ্ৰোথৰ কাৰণে আজি এই আঁচনিবিলাক লোৱা হৈছে। আৰু এই আঁচনিবিলাকে আমাৰ অসমত এনেধৰণৰ এটা উন্নয়নৰ এটা বতাহ জোৱাৰ আনিছে, যিটোৱেদি অসমৰ গ্ৰাম্য অৰ্থনীতিত আমি টনকিয়াল হৈছোঁ। আৰু লাহে লাহে আপোনালোকে দেখিব যে আগতে যিটো হাৰত প্ৰব্ৰজন হৈছিলে গুৱাহাটীলৈ, আজি লাহে লাহে নাইকিয়া হৈছে। বহুতে গাহৰি পালন, মুৰ্গী পালন, হাঁহ পালন আদি কৰি বহুত গোটে এনেধৰণৰ কাম কৰিছে। আনকি আজিৰ দিনত আপোনালোকে চাব যে পিঠা পনাৰ ক্ষেত্ৰত আমাৰ গোটবিলাকে এনেধৰণে আমাৰ গ্ৰাম্য অৰ্থনীতিত আজি আগভাগ লৈছে, যিবিলাক এই ধৰণৰ আঁচনিবিলাকৰ যোগেদি সম্ভৱপৰ হৈছে। সেইকাৰণে এইখন আঁচনি অসমখনক উন্নয়ন কৰাৰ ক্ষেত্ৰত, অসমৰ অৰ্থনৈতিক অৱস্থা ভাল কৰাৰ ক্ষেত্ৰত আৰু গ্ৰাম্য অৰ্থনীতিত আমাৰ সেইসকল ব্যক্তিক সকাহ দিয়া, যিসকল ব্যক্তি হাতত পুঁজি নাই কিন্তু কৰিবৰ কাৰণে কিছু তেওঁলোকৰ ইচ্ছা আছে। এখন ঐতিহাসিক বাজেট দাখিল কৰিলে, এখন জনমুখী বাজেট, আৰু এই বাজেটখনে অসমক নেক্সট লেভেললৈকে লৈ গৈছে। কোনেও ভাবিব পৰা নাছিল যে অসমে নিজাববীয়াকৈ কৃত্ৰিম উপগ্ৰহৰ পথাই অসমৰ সমূহ তথ্য আহৰণ কৰিব পৰাকৈ যাব। এই বাজেটত কৃত্ৰিম উপগ্ৰহ প্ৰেৰণৰ কথা আছে। আমাৰ বিপ্লৱ শৰ্মাৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি সাংস্কৃতিকভাৱে, সামাজিকভাৱে অসমৰ সুৰক্ষাৰ কথা আছে। আনকি সকলো দিশতে এই বাজেটখনে অসমখনক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব। মই বাজেট দাখিল কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিত্তমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলে যিটো বাজেট লৈছিল 2015-16, 21-22, 23-24, 24-25 আৰু 25-26 এই বাজেটত প্ৰথম বছৰত তেওঁলোকে 63% বাজেটৰ ধন খৰচ কৰা বুলি দেখুৱাইছে। আৰু একেবাৰে এই লাষ্ট ইয়াৰত তেওঁলোকে দেখাইছে 85%, প্ৰায় 20% 5 বছৰৰ ভিতৰত তেওঁলোকে অধিক বাজেট টকা খৰচ কৰা বুলি দেখুৱাইছে। আমি দেখিবলৈ পাইছোঁ, মই বিশেষকৈ বিসংগতিটোহে ক'ব বিচাৰিছোঁ লগত, যে অন্যান্য অঞ্চলত যেনেকৈ BTCৰ বাহিৰত, 6 শিডিউলৰ বাহিৰত আৰু বিশেষকৈ BTCৰ বাহিৰত যিবিলাক অঞ্চল আছে, কেইবাটাও আঁচনি তেওঁলোকে ৰূপায়ণ কৰি আছে। আৰু সেই একেকেইটা বিষয় BTCৰ ভিতৰত এতিয়াও ৰূপায়ণ কৰা নাই। আপোনালোকে জানে যে এতিয়া পঞ্চায়ত নিৰ্বাচন আছে, আৰু পঞ্চায়ত নিৰ্বাচনৰ লগত সংগতি ৰাখি আপোনালোকে অৰুণোদয়ৰ স্কিমে হওক, অন্যান্যই হওক, BTC অঞ্চলত সেইবিলাক এতিয়াও শেহতীয়াকৈ যিখিনি দিব বিচাৰিছে সেইখিনি তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰা নাই, কিন্তু BTCৰ বাহিৰত প্ৰায় সম্পন্ন হৈছে। আমি বিচাৰিম এই বাজেটত তেখেতসকলে যিটো কৈছে, একেলগে গোটেই ৰাজ্যখনতে হোৱাটো আমি বিচাৰোঁ। কোনো কাৰণত কাৰ্বি আংলং, নৰ্থ কাছাৰ, BTC বেলেগকৈ হওক আৰু অসমৰ অন্য খণ্ডত বেলেগকৈ সিদ্ধান্তবিলাক হওক, সেইটো আমি বিচৰা নাই। এতিয়া ডেভেলপমেণ্টৰ ক্ষেত্ৰতো আপোনালোকে জানে, মঙলদৈত যিখন মেডিকেল কলেজ আজি ডিক্লেয়াৰ দিছে, মেডিকেল কলেজ আমি আদৰণি জনাইছোঁ দৰঙীয়া হিচাপে। কিন্তু আমি BTCত অন্য এখন মেডিকেল কলেজ ওদালগুৰিত বিচাৰিছিলোঁ, আপোনালোকে কোকৰাঝাৰৰ অধিৱেশনতো আমি কৈছিলোঁ, কিন্তু সেইখন তেখেতসকলে 2027 চনলৈ পিছুৱাই থৈছে বুলি কৈছে। মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তটো দৰঙৰখন হৈ উঠি ওদালগুৰিখন বহুত পিছলৈ পিছুৱাই থোৱাৰ এটা বিৰূপ প্ৰতিক্ৰিয়া হ'ব বুলি ভাবিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্নয়নৰ ক্ষেত্ৰত BTC আৰু নান BTC সমানে আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ। বাজেটখন মই যথেষ্ট আশাবাদী বাজেট বুলি অভিহিত কৰিব বিচাৰোঁ, কিয়নো উন্নয়নৰ ক্ষেত্ৰত যিখিনি তেখেতসকলে পদক্ষেপ ল'ম বুলি কৈছে, মই ভাবোঁ যে এইটোৱে অসমৰ সামগ্ৰিক উন্নয়নত যথেষ্ট সহায় কৰিব।
ইফালে আজি ঘোষিত বাজেটত চাহ শ্ৰমিকক এককালীন সাহায্যৰ ঘোষণাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চাহ শ্ৰমিকে। এই সাহায্যক সাময়িক আৰু নিৰ্বাচন কেন্দ্ৰিক বুলি অভিহিত কৰি চাহ শ্ৰমিকৰ স্থায়ী সমাধানৰ দাবী জনাইছে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনালে ঢেকিয়াজুলিৰ বৰচলা চাহ বাগিচাৰ শ্ৰমিকসকলে। আমাৰ সাংবাদিক হৰেণ ভূমিজৰ এক ৰিপৰ্ট আছে, আগবঢ়াইছো। উদ্যোগৰ ২০০ বছৰীয়া উপলক্ষে ৰাজ্য চৰকাৰে ৬,০৮,০০০ শ্ৰমিকক ৫,০০০কৈ একালীন সাহায্য আগবঢ়াব আৰু ইয়াৰ বাবে বাজেটত ৩৪২ কোটি টকা ধাৰ্য কৰিছে। আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিম। পোনপ্ৰথমে আমি আটছাৰ বিষয়ববীয়া আছে, তেওঁলোকৰ সৈতে এই সন্দৰ্ভত জানিম। কি ক'ব? হয়, আমি যেহেতু অসম চৰকাৰে ঘোষণা কৰা যি এই শ্ৰমিকক ৫,০০০ টকাকৈ দিয়াটো আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আৰু এটা কথা হ'ল, যিহেতু আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল। অসম চাহ জনজাতীয় ছাত্ৰ সন্থাই দীৰ্ঘদিনীয়া দাবী জনাই আছিল যে ৩৫১ টকা যি স্থায়ী মানে শ্ৰমিকক দৰমহা দিব লাগে, কিন্তু আজিলৈকে দেখোন দৰমহাৰ কথা নুঠে। দৰমহাৰ কথা কিয় নকয় মই বুজি নাপাওঁ। কিন্তু আজি এই ৫,০০০ টকা দি চৰকাৰে যি মানে এই ইলেকশ্যন প্ৰলোভন এটা, আপোনালোকে জানে ইলেকশ্যন টুপ হয় এটা, সেইটো ঠিক আছে। আমি ধন্যবাদ জনাইছোঁ যে শ্ৰমিকসকলক ৫,০০০ টকা দিব খুজিছে, আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু স্থায়ী সমাধান এটা উলিয়াই দিব লাগে, যাতে চাহ শ্ৰমিকৰ যি প্ৰাপ্য যি মজুৰি যি ৩৫১ টকা দিব লাগে সেইটো কৰি দিলে একদম স্থায়ী সমাধান হ'ব। আৰু আমাৰ যিহেতু জনজাতিকৰণৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে, এইবিলাকৰ ওপৰত যিহেতু চৰকাৰে অলপ গুৰুত্ব দিব লাগে, মই ইয়াকে আহ্বান জনালোঁ। ৫,০০০ টকা দিব আপোনালোকক চৰকাৰে, আজি বাজেটত ঘোষণা কৰিছে, কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে মানে আমি আৰু এতিয়া কি ক'ম, আমাৰতো যিটো হাজিৰা পাবলগীয়া সেইটোকে পোৱা নাই, আৰু ৫,০০০ দি আমাক ঠকাই আছে নিচিনাহে লাগি আছে। এই ৫,০০০ টকাটো আমি লৈ কেনে কি কৰিম? আমাৰ যিটো আমি কাম কৰি আছোঁ সেইটোৱে দৰমহাটো আমি পাবলৈ ইমান টান পাই আছোঁ। আৰু দৰমহাটোতো এতিয়ালৈকে আমাৰ বঢ়াইছে, কেতিয়াৰ পৰা বঢ়োৱাৰ কথা আছিলে, আজিলৈকে মানে এইটো বঢ়াই দিয়া নাই। আমি যিহেতু আজি ২৫০ টকাতে কামাই আছোঁ, এতিয়া ৫ বছৰ ৬ বছৰমান হৈ গ'ল। আপোনালোকৰ এই ৫,০০০ টকাটো সন্তুষ্ট নহয়? কিন্তু দৰমহা বঢ়াব লাগে। ৫,০০০ এদিনে দিব, আৰু দৰমহাটোতো আমি সদায় কাম কৰি থাকিম আৰু পাই থাকিম। সেইটোৱে মেইন কথা। কি ক'ব আপুনি? নমস্কাৰ। মোৰ কোৱা একো নাই, এইটোৱে যে আমি সকলোৱে এইটোৱে বিচাৰোঁ যে আমাৰ ৫,০০০টো নালাগে, যদি আমাক দৰমহাটো বঢ়াই দিলে ভাল আছে। ৫,০০০ নালাগে, ৫০ টকা বঢ়াই দিলেও বহুত ধন্যবাদ। ৫০ টকা বঢ়ালেও আপুনি সন্তুষ্ট। ৫,০০০টো নালাগে, যদি নিদিলেও হ'ব, ৫০ টকা বঢ়াই দিয়ক, এইটো ভাল হ'ব। হয়, ৫,০০০ নালাগে, ৫০ টকা তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিলেও তেওঁলোক সন্তুষ্ট আছে। আৰু শ্ৰমিক আছে, আমি তেওঁলোকৰ পৰাও কিছু কথা পাতিম। কি ক'ব? ৫,০০০ দিব আপোনালোক চৰকাৰ ৫,০০০ দেখো নহ'ব, সেইকাৰণে যেনেকুৱা ৫,০০০ লৈ পেলাই আমি কি কৰিম? সন্তুষ্ট নহয়। আৰু আমি ৫,০০০ লৈ পেলাই আৰু এদিনে পাম, পিছপেটত নাপাম নহয়। এদিনে পাম, এদিন শেষ। ৫০ টকাটা বাঢ়াইছে, এনেকুৱা হ'লে ভাল হ'ব, আমাৰ সুবিধাটো হ'ব আৰু সুবিধা হ'ব। নিশ্চয়কৈ এয়া আছিল ঢেকিয়াজুলিৰ বৰচলা চাহ বাগিচাৰ চাহ শ্ৰমিক, লগতে আটছাৰ যিসকল কৰ্মকৰ্তা তেওঁলোকৰ প্ৰতিক্ৰিয়া। তেওঁলোকে উল্লেখ কৰিছে ৫,০০০ নহয়, তেওঁলোকৰ দৈনিক মজুৰি ৫০ টকা হ'লেও বৃদ্ধি কৰক, তেতিয়াহে তেওঁলোক উপকৃত হ'ব। এনেধৰণে চাহ শ্ৰমিকসকলে আজি বাজেটত যি ঘোষণা কৰিছে তেওঁলোকৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ঐতিহাসিক শিৱসাগৰ চহৰত আজি দেখা গৈছে আবতৰীয়া দীপাৱলী। শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণাৰ বাবে ইউনেস্কোলৈ প্ৰস্তাৱ প্ৰেৰণৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লোৱাত শিৱসাগৰত দেখা গৈছে এই পৰিৱেশ। ৰাইজে প্ৰকাশ কৰিছে ব্যাপক আনন্দ উৎসাহ। অসম চৰকাৰৰ কেবিনেটত লোৱা সিদ্ধান্তৰ পিছতে শিৱসাগৰ চহৰত বিভিন্ন দল সংগঠনে সাধাৰণ নাগৰিকে আতচবাজি ফুটাই আনন্দ উৎসাহ প্ৰকাশ কৰা দেখা গ'ল। চহৰৰ ভিন্ন স্থানত যাত্ৰীৰ মাজত এই উৎসাহত মিঠাই বিতৰণ কৰাৰো পৰিলক্ষিত হয় দৃশ্য। লগতে চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে সকলোৱে। বছৰীয়া আহোম ঐতিহ্য বিজড়িত শিৱসাগৰে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত মানে টেণ্টেটিভ লিষ্টত নাম ভৰাবলৈ যি প্ৰাথমিক পদক্ষেপ অসম চৰকাৰে লৈছে, তাক আমি আদৰণি জনাইছোঁ আৰু শিৱসাগৰবাসীয়ে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, আমি এটা কথা আমি লক্ষ্য কৰি আছোঁ যে শিৱসাগৰ বিধায়ক অখিল গগৈ ইয়াত বিধায়ক হোৱাৰ পাছৰে পৰা
হেৰিটেজ চাইটত টেণ্টেটিভ লিষ্টত নাম ভৰাবৰ কাৰণে ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ধাৰাবাহিকভাৱে তেওঁ যিটো পদক্ষেপ লৈ আছে তাক আমি অখিল গগৈক অশেষ ধন্যবাদ জনাইছোঁ আৰু অখিল গগৈৰ পদক্ষেপৰ কাৰণে আচলতে অখিল গগৈ এই সততাৰ কাৰণে খুব আন্তৰিকতাৰে লাগি থকাৰ কাৰণে আমি শিৱসাগৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত কৰাৰ যি প্ৰাথমিক আমি পদক্ষেপ অসম চৰকাৰে ল'লে আৰু তাত আমি সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আমি শিৱসাগৰবাসীক ধন্যবাদ জনাই সকলো শিৱসাগৰবাসী অখিল গগৈক ধন্যবাদ জনাইছোঁ, অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণৰ শিৱসাগৰবাসীৰ কাৰণে কৰা এনেকুৱা ধৰণৰ পদক্ষেপৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। চেম্পিয়ন্ছ ট্ৰফিৰ আনন্দ উৎসৱৰ মাজতে ধ্বংসৰ ধুমুহা। মধ্যপ্ৰদেশৰ ইন্দোৰত নিশা আনন্দৰ উৎসাহৰ মাজতে হিংসা। দুৰ্বৃত্তই জ্বলাই দিলে কেইবাখনো বাহন, ক্ষতিগ্ৰস্ত আন কেইবাখনো। ভাৰতৰ জয়ৰ পাছতে নিশা ৰাজপথলৈ ওলাই আহিছিল বহু লোক। আতচবাজিৰে আনন্দ উৎসৱত ভাগ লৈছিল বহুজনে। ইন্দোৰৰ মহুৰ ৰাজপথত মাজনিশা দেখা গৈছিল এই আনন্দ উৎসৱ। আতচবাজিক লৈ নাৰাজ এদল লোকৰ হঠাৎ আক্ৰমণ। শিল পেট্ৰল বোমা দলিয়াই আনন্দত মতলীয়া লোকক আক্ৰমণ কৰিলে। দুৰ্বৃত্তৰ আক্ৰমণত কেইবাখনো বাহন জ্বলি উঠিল, ক্ষতিগ্ৰস্ত হ'ল আন কেইবাখনো বাহন। দুৰ্বৃত্তই মুখা পিন্ধি সংঘটিত কৰিছিল এই আক্ৰমণ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। চিচিটিভি ভিজুৱেল চাই আৰক্ষীয়ে কৰায়ত্ব কৰিলে 13 দুৰ্বৃত্ত। মাহুৰ জামা মছজিদৰ সন্মুখত এই ঘটনা সংঘটিত হয়। ঘটনাৰ পাছৰে পৰা অঞ্চলটোত আৰক্ষীয়ে টহল দি আছে। इंडिया न्यूजीलैंड मैच के बाद कुछ जुलूस निकल रहे थे जिसमें कुछ लोगों ने मस्जिद के बाहर पटाखे चलाए, जिसके बाद दोनों पक्षों में विवाद की स्थिति उत्पन्न हुई और दोनों तरफ से पथराव हुआ। पुलिस बल जो है वो पूरी तरह यहाँ पे मौजूद है और लगातार पेट्रोलिंग भी कर रहा है। अभी यहाँ पे पूरी तरह से शांति बनी हुई है। कितने लोगों को भी चिन्हित किया गया है, क्या कुछ अभी जानकारी मिली है? अभी कुछ लोगों को चिन्हित किया हुआ है और उन पे पुलिस बहुत सख्त कार्रवाई भी कर रही है। पुलिस उनको अभी रात को ही उनको पकड़ेगी भी और बाकी लोगों को भी आपके माध्यम से मैसेज भी देना चाहती है कि कोई भी किसी तरह की अफवाह में न विश्वास करे और न ही कोई तरह की अफवाह फैलाए। कितने लोग घायल हुए हैं? अभी यहाँ पे 3 लोगों के घायल होने की सूचना मिली है, जो कि क्या कहते हैं মহানগৰীৰ বামুণী মৈদামত শিশু শ্ৰমিক উদ্ধাৰ। একাংশ শিশু শ্ৰমিক নিয়োজিত কৰি উদ্যোগ চলাইছিল। বামুণী মৈদামৰ জ্যোতিনগৰৰ পৰা উদ্ধাৰ হৈছে 4 শিশু শ্ৰমিক। স্থানীয় যুৱকৰ তৎপৰতাত চানমাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুকেইটাক। MS আলিদ ইণ্ডাষ্ট্ৰিজৰ পৰা উদ্ধাৰ কৰা হৈছে এই শিশুকেইটি। বয়স 14 পৰা 15 বছৰৰ ভিতৰত। মাজনিশা প্ৰায় 2:30 বজাত উদ্যোগটোত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে 4টি শিশুক। এই ঘটনা পোহৰলৈ অহাৰ পাছতে উদ্যোগ কৰ্তৃপক্ষই লুকুৱাই ৰাখিছিল শিশুকেইটাক। প্ৰথম অৱস্থাত আৰক্ষীয়ে বহুবাৰ কোৱাৰ পাছতো খুলি দিয়া নাছিল উদ্যোগটোৰ গেট। বহু সময় পাছত গেট খুলি দিয়াত চানমাৰী আৰক্ষীয়ে অভিযান চলাই উদ্যোগটোৰ ভিতৰৰ পৰা বিচাৰি উলিয়াই শিশু শ্ৰমিককেইটা। জোৰত ক ক'ত কাম কৰা? ইয়াতে। তোৰ বয়স কিমান? 15। কিমান দিন হ'ল? 8 দিন হ'ল। কোন জেগাত ঘৰ? নগাঁও। নিজৰ ইচ্ছাই কাম কৰিব আহিছানে? কিমান হৈছে বয়স? 17 প্লাছ। তোমাৰ ঘৰ ৰুমত গৈ আছিলোঁ ডিউটিৰ পৰা আহি। তো আমি বামুণী মৈদান আপোনাৰ LP স্কুলৰ সন্মুখত এখন স্কুটি আহিছিলে, অধিক স্পীডত আহি আছিলে স্কুটিখন হঠাৎ মানে বাগৰি পৰিলে। তো আমি স্কুটিখন উঠাই দিব যাওঁতে স্কুটিৰ ল'ৰাজনে শিল দলিয়াই মানে আক্ৰমণ কৰে। তাৰপিছত আপোনাৰ ল'ৰাজনে স্কুটিখন আৰু মোবাইলটো তাত পেলাই থৈ আহি আপোনাৰ ইয়াতে প্ৰেছৰ ভিতৰত সোমায়। তো আমি প্ৰেছৰ ভিতৰত ল'ৰাজনক বিচাৰি আহোঁতে ইয়াতে দেখিলোঁ আমি 2জন চাইল্ড লেবাৰ কাম কৰি আছে আপোনাৰ নাইটত। সেইটো আপোনাৰ কিবা বান্ডিং পেজ হয় আপোনাৰ। তাৰপিছত আমি ল'ৰাজন 2জনক আমি লৈ যাম বুলি ক'লোঁ, থানাত গোটাই দিম বুলি ক'লোঁ। তো নিদিলে তেওঁলোকে আকৌ ইয়াতে ৰদ লৈ আহি মানে আমাৰ ল'ৰাজনৰ ওপৰত মানে তেওঁলোকে মানে হামলা কৰিছে আৰু ল'ৰাকেইজনক। তাৰপিছত মই তেওঁলোকক তেওঁলোকৰ ৰদডাল কাঢ়ি আনি আপোনাৰ মই ইয়াতে আপোনাৰ নলাত দলিয়াই দিছোঁ। তেওঁলোকে মানে মাৰধৰ কৰিব চেষ্টা কৰিছে। তেওঁলোকৰ পৰা প্ৰায় আপোনাৰ 20জনমান মানুহ মাতি আনিছে তেওঁলোকে। তো আমি নোৱাৰি কিনে লাষ্টত আমি আপোনালোকক আৰু ওচৰৰ থানাত আমি যোগাযোগ কৰিলোঁ। তো থানাৰ পৰা পুলিচ আহিলে, আমি তেওঁলোকক মোবাইলটো আৰু স্কুটিখন গতাই দিছোঁ। কিন্তু এতিয়ালৈ বাচ্চা 2জন ৰিকভাৰী কৰিবৰ কাৰণে অহা নাই। যিগৰাকী বাচ্চা 15 বছৰীয়া তেওঁ এই স্কুটিখন চলাই আহোঁতে পৰিছিল নেকি? তেওঁ নহয়, বেলেগ এজন ল'ৰা আহিছে।
ল'ৰাজন ক'ৰ হৈ নাজানো কিন্তু আহি ইয়াতে সোমাইছিলে তো আমি ল'ৰাজনক স্কুটিত পেলাই থোৱা ল'ৰাজনক বিচাৰি আহিলোঁ কিন্তু ল'ৰাজনক তেওঁলোকে সোমাই স্কুটিখন পেলাওঁতে আপোনালোকক আক্ৰমণ কৰিবলগীয়া তেনেকুৱা কি ঘটনা হ'ল আমাক মানে আমি স্কুটিখন উঠাব আহিছিলোঁ তেওঁ চাগে স্কুটিখন চুৰি কৰি আনিছিলে বুলি আমি সন্দেহ কৰিলোঁ যিহেতু স্কুটিখন উঠাব আহিলোঁ আহোঁতে তেওঁ শিলগুটি দলিয়াই তেওঁ পলায়ন কৰে চেম্পিয়ন্স ট্ৰফিত চেম্পিয়নৰ খিতাপ জয় কৰিলে ভাৰতে ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলত ভাৰতে নিউজিলেণ্ডক 4 উইকেটত পৰাস্ত কৰে 83টা বলত সৰ্বাধিক 76 ৰান সংগ্ৰহ কৰা অধিনায়ক ৰোহিত শৰ্মাই লাভ কৰে প্লেয়াৰ অফ দ্য মেচৰ সন্মান আইচিচিৰ অধ্যক্ষ জয় শাহে চেম্পিয়নৰ খিতাপ তুলি দিলে ভাৰতীয় অধিনায়কৰ হাতত হাতত বল লৈ ৰান আপ লৈছে কিউই বাহিনীৰ বলাৰে হাতত বেট লৈ উদ্যত ৰবীন্দ্ৰ জাদেজা কোটি কোটি ভাৰতীয়ৰ চকু থৰ ডুবাইৰ ক্ৰিজত এটা বাউন্স জাদেজাৰ দক্ষ বেটৰ লেগত সুদক্ষ শ্বট ষ্টেডিয়ামত গুঞ্জৰিত হ'ল ইণ্ডিয়া ইণ্ডিয়া এই উল্লাস এই হাঁহি এই আতচবাজি বিশ্ব চেম্পিয়নৰ ডুবাইৰ আন্তৰ্জাতিক ষ্টেডিয়ামত কিবি বাহিনীক স্পৰ্শ কৰি চেম্পিয়ন্স ট্ৰফিৰ চেম্পিয়ন হ'ল টিম ইণ্ডিয়া 25 বছৰীয়া শোকৰ যেন অন্ত 2000 চনত কেনিয়াত অনুষ্ঠিত চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলত মুখামুখি হৈছিল ভাৰত নিউজিলেণ্ড 4 উইকেটত পৰাস্ত হৈছিল টিম ইণ্ডিয়া সেই ইতিহাসৰ পুনৰাবৃত্তিৰ সুযোগ যেন নিদিলে ৰোহিত বাহিনীয়ে প্ৰথম ইনিংছত নিয়ন্ত্ৰিত বলিঙেৰে ভাৰতীয় বলাৰে নিউজিলেণ্ডক ৰোধ কৰিলে 251 ৰানত কুলদীপ যাদৱ বৰুণ চক্ৰৱৰ্তীয়ে পালে দুটাকৈ উইকেট জাদেজা আৰু সামিৰ জুলুঙাত এটাকৈ উইকেট দলক জয়ৰ বাটেৰে আগুৱাই নিবলৈ আহিল অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গিল ইনিংছৰ দ্বিতীয়টো বলতে ৰোহিত শৰ্মাৰ দৰ্শনীয় ছিক্সাৰ সেয়াই যেন আৰম্ভণি আছিল কিউই পৰাভৱৰ উইকেটৰ সকলো ফালে কুবাই ৰোহিতে সম্পূৰ্ণ কৰিলে অৰ্ধশতক জয়ৰ দায়িত্ব কান্ধত লৈ 76 ৰানত পেভিলিয়নমুখী ৰোহিতৰ যুঁজত সহায় কৰি গ'ল শ্ৰেয়স আয়াৰ KL ৰাহুলে শ্ৰেয়সৰ বেটেৰে 48 ৰান KL ৰাহুলৰ অপৰাজিত 34 ৰান 49 অভাৰৰ শেষৰটো বলত ৰবীন্দ্ৰ জাদেজাৰ দৰ্শনীয় শ্বট তৃতীয়বাৰলৈ চেম্পিয়ন্স ট্ৰফিৰ খিতাপ দখল ভাৰতীয় দলৰ ক্ৰমাগত দ্বিতীয়বাৰলৈ আইচিচি প্ৰতিযোগিতাৰ খিতাপ দখল ভাৰত বিজয়ৰ লগে লগে উলাহে নধৰা হ'ল সমগ্ৰ দেশ বিভিন্ন বাজনাৰে ৰজন জনাই গ'ল দেশৰ প্ৰতিখন গাঁও নগৰ ভাৰতীয় দলক শুভকামনা জনালে দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীয়ে ৰাজনীতিৰ পৰা সমাজনীতিলৈ সকলোৱে জনালে শুভকামনা ক্ৰিকেট বিস্ময় শচীন তেণ্ডুলকাৰকে আৰম্ভ কৰি দেশৰ তাৰকা ক্ৰিকেটাৰে শুভবুধ জনালে টিম ইণ্ডিয়াক বলিউড তাৰকা সংগীত শিল্পী কোনো বাদ পৰা নাই বিশ্ব জয়ৰ উলাহত উল্লেখিত ক্ৰিকেট প্ৰেমীয়ে ক'লে ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলৰ মেন অফ দ্য মেচৰ সন্মান ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ নিউজিলেণ্ডৰ ৰচিন ৰবীন্দ্ৰা আইচিচিৰ অধ্যক্ষ জয় শাহে চেম্পিয়নৰ খিতাপ তুলি দিলে ভাৰতীয় অধিনায়কৰ হাতত লগে লগেই আকৌ এবাৰ আগতীয়া দীপাৱলী সমগ্ৰ দেশজুৰি BCCIৰ সচিব অসম সন্তান দেৱজিৎ লন শইকীয়াকো দেখিবলৈ পোৱা গ'ল বঁটা প্ৰদান অনুষ্ঠানত গৌৰৱময় অনুষ্ঠানত অসম সন্তানৰ বলিষ্ঠ উপস্থিতিয়ে গৌৰৱান্বিত কৰিলে অসমৰ ক্ৰীড়া প্ৰেমীক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰি দেখিলে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে
স্ট্রং মানে মাইথন ষ্টিল এই আপোনাৰ বালুচিস্তানত পুনৰ মৌলবাদী নেতাক হত্যা শূন্য দূৰত্বৰ কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে স্ট্রং মানে মাইথন ষ্টিল বালুচিস্তানত পুনৰ মৌলবাদী নেতাক হত্যা শূন্য দূৰত্বৰ পৰা মুফতি শ্বাহ মীৰক গুলিয়াই পলাল অচিনাক্ত ঘাতক ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া কুলভূষণ যাদৱক ISI হতুৱাই অপহৰণ কৰোৱাৰ আঁৰত হাত থকা মুফতি শ্বাহ মীৰৰ হত্যাকাণ্ডই তোলপাৰ লগাইছে পাকিস্তানত পুনৰ স্বাগতম দক্ষিণ কামৰূপত ভূমাফিয়াৰ দপদপনি ম্যাদীকৰণৰ নামত ভূমাফিয়াৰ অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ 5জনীয়া দালালৰ দলে বৰ্বৰভাৱে প্ৰহাৰ কৰে আব্দুল জলিল নামৰ এজন যুৱকক ভূমি বেদখলেৰে ব্যাপক দুৰ্নীতি ভূমি ম্যাদীকৰণৰ নামত অবৈধভাৱে সংগ্ৰহ ধন দক্ষিণ কামৰূপত অবাধে চলিছে ভূমাফিয়াৰ দপদপনি দালাল চক্ৰৰ দুৰ্নীতিৰ বিৰোধ কৰিবলৈ যাওঁতে হাত ভৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ আব্দুল জলিল নামৰ এইজন যুৱকক 5জনীয়া মাটিৰ দালালে মিলি মৰেল পুলিচৰ দৰে প্ৰহাৰ কৰি কলহী নদীৰ পাৰত পেলাই থৈছিল আব্দুল জলিলক এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকক উদ্ধাৰ কৰি ভৰ্তি কৰে চিকিৎসালয়ত আব্দুল জলিলৰ এজাহাৰৰ ভিত্তিত নিশা গৰৈমাৰী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুটা দালালক ভিনদেশীৰ পৰা মানুহ আনে ক'ৰ পৰা মানুহ আনে নাজানো ৰাতাৰাতিৰ ভিতৰতে আনতে ঘৰ উঠায় 2 দিন 3 দিন পিছত মই সুধিলে কি কয় এইবিলাক এইটো ঘৰটো ময়ে উঠাইছো এসপ্তাহ 15 দিন মান যাৱাৰ পিছত আৰু নতুন মানুহ আহে ক'ৰ পৰা বিলাক মানুহ আহে আমি নাজানো সুধিব গ'লে আমি মাটি কিনিছো ধৃত মাটিৰ দালাল দুটা হাতীপাৰা গাঁৱৰ আলতাফ হুছেইন আৰু খাৰিদল গাঁৱৰ সুকচান আলী দালাল দুটাই দীৰ্ঘদিনৰ পৰা দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজচক্ৰ এলেকাৰ খাৰিদল NC ৰিজাৰ্ভত মাটি বেদখল কৰি বিভিন্ন লোকৰ ওচৰত বিক্ৰী কৰি আহিছিল আৰু আমাকো পইচা খুজি আছে মাটি ম্যাদি কৰি মাটি পইচা দিয়ে আমাক 5000 কে কোনে দাবী কৰি আছে পইচা সুকচানে আমাক খুজি আছে পইচা আৰু আলতাফ আহে আমাৰ তাক যাওয়া নাই হলি এইবিলাক মাটি কোনে বিক্ৰী কৰিছে এই দালালে বিক্ৰী কৰি আছে ভাৰতীয় সংহিতা আইনৰ 61-2/317-2/117-2/304-109 ধাৰা আৰু 26-25 নম্বৰত গোচৰ পঞ্জীয়ন কৰি ধৃত দালাল দুটাক গৰৈমাৰী আৰক্ষীয়ে আদালতৰ জৰিয়তে জেল হাজতলৈ প্ৰেৰণ কৰে কুন্তলীৰ পৰা আব্দুল কালাম আজাদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সমাগত ৰঙৰ উৎসৱ ফাকুৱা বৰপেটাৰ দোল উৎসৱৰ এক অবিচ্ছেদ্য অংশ হিচাপে সকলোৱে জানে ফানুছৰ কথা দোল উদযাপনক কেন্দ্ৰ কৰি বৰপেটাত ইতিমধ্যে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে দোল উৎসৱৰ এক অবিচ্ছেদ্য অংশ হিচাপে পৰিগণিত ফানুছ প্ৰস্তুতত এতিয়া ব্যস্ততা বৃদ্ধি পাইছে 24 বছৰ ধৰি বিজ্ঞানসন্মতভাৱে ফানুছ প্ৰস্তুত কৰি আহিছে বিলৰতাৰী হাতীৰ লীলাধৰ দাসে পাতলীয়া বাঁহৰ কামিৰে চকৰি সাজি তাত নানা ৰঙী কাগজেৰে ঢাকি আঠা লগাই ফানুছটো প্ৰস্তুত কৰা হয় তাৰ মাজত হলিতা বান্ধি মিঠাতেলত টিৱাই জুই লগালে উৎপন্ন হোৱা হাইড্ৰজেন গেছৰ সহায়ত ফানুছটো আকাশলৈ উৰি যায় আৰু হেয়া ফানুছ নিৰ্মাণৰ গোটেই কৌশল আৰু এনেধৰণে ফানুছ নিৰ্মাণ কৰি থকা হৈছে আমাৰ সাংবাদিক নিৰঞ্জন দাসে অধিক জনাব বৰপেটা সত্ৰৰ যি দৌল মহোৎসৱত এটা বিশেষ আকৰ্ষণ হয় ফানুছ এয়া মই দেখুৱাইছো এয়া ফানুছ নিৰ্মাণ কৰি থকা হৈছে ইয়াতে প্ৰায় যি 15টাকৈ এইবাৰ ফানুছ ইয়াৰ উৰুৱা হ'ব আৰু এই ফানুছটো বিশেষ আকৰ্ষণ হয় আচলতে বৰপেটা সত্ৰত যেতিয়া গন্ধোৎসৱৰ পৰাই আৰম্ভ হয় এই ফানুছ উৰুৱাৰ কাম আৰম্ভ হয় আৰু এতিয়া ফানুছ নিৰ্মাণ কৰি থকা হৈছে অতি উৎসাহেৰে ফানুছ নিৰ্মাণ কৰা হৈছে মই দেখুৱাইছো অতি ডাঙৰ এই যি পাতল কাগজ আছে আমি সাধাৰণতে আমি শিলাৰ কাগজ বুলি কোৱা হয় এই শিলাৰ কাগজৰে নিৰ্মাণ কৰি থকা হৈছে এই ফানুছটো আৰু
প্ৰায় 35খনমান চিলাৰ কাগজ লাগে ইয়াত এইটো নিৰ্মাণ কৰিবৰ কাৰণে আৰু এই পৰম্পৰাগতভাৱে নিৰ্মাণ কৰি আহিছে মই ইয়াত যি নিৰ্মাণ কৰা ব্যক্তি তেখেতৰ ওচৰলৈ গৈছো আপোনাৰ প্ৰথমতে নামটো ক'ব আপোনাৰ মোৰ নাম শ্ৰী লীলাধৰ দাস আচ্ছা মোৰ ঘৰ বিলতাৰী হাতীত আপোনাৰ প্ৰতি বছৰে আপুনি নিৰ্মাণ কৰে প্ৰতি বছৰে নিৰ্মাণ কৰোঁ 24 বছৰমান মাৰি আহিছোঁ প্ৰতি বছৰে চিৰিয়েল এইবাৰো নিৰ্মাণ কৰি আছোঁ কীৰ্তনঘৰৰ পৰা 45 মোক তাতে উৰুৱাৰ কাৰণে সেই কৰে অৰ্ডাৰ দিয়ে কিমানটা নিৰ্মাণ কৰিছে এইবাৰ 15টা কেনেকুৱা মাৰা মানে গন্ধৰ দিনা 5টা মাৰা হ'ব ভৰদেউলত 5টা মাৰা হ'ব আৰু একদিন ভৰদেউলত 5টা মাৰা হ'ব এই যিটো ফানুচ নিৰ্মাণ কৰোঁতে আপোনাক কিমান মান সময় লাগে মোটামুটি 3 ঘণ্টামান লাগে একোটাত কিমান ইয়াত কাগজ ব্যৱহাৰ হয় একোটা ফানুচত 35 টকা কৰি কাগজ ব্যৱহাৰ হয় কি কাগজ ব্যৱহাৰ এই ৰঙিল পাতল কাগজ আৰু 1 টকা কৰি 35 টকামান লাগে প্ৰতি বছৰে আপোনাৰ বিশেষ আকৰ্ষণ আচলতে বৰপেটা দেউলৰ এইটো বিশেষ আকৰ্ষণ এইটোৰ মাৰাৰ কাৰণে মানুহ বহুত আকৰ্ষণ হয় বহুত চকী থাকে কোনোবাই বনাব খোজে এইটোত কিমান মান খৰচ এইকেইটা কোনোবাই বনাব খুজিলে একোটাত মোটামুটি 200 মান টকা কৰি খৰচ পৰিব আৰু আপোনাৰ বেলেগ উৎসৱতো মাৰা হয় নেকি বেলেগ উৎসৱত নামাৰো বিহু ঝুমুৰৰ পিছত এইবাৰ বিয়ানাম পৰিৱেশনেৰে অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাইছে 10 সহস্ৰাধিক মহিলাই ইয়াৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত মহিলাৰ বহুকেইটা গোট গঠন কৰি বিয়ানামৰ অনুশীলনত ব্যস্ত হৈ পৰিছে উৰুলি বিয়ানামেৰে মুখৰিত হৈ পৰিছে গৌৰীসাগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহ বেতবাৰীৰ সঞ্জীৱনী প্ৰেক্ষাগৃহকে ধৰি বহুকেইটা অঞ্চলত এই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে অসমীয়া লোকসংস্কৃতিক সমৃদ্ধ কৰি আহিছে বিয়ানামে আৰু এই বিয়ানাম পৰিৱেশন কৰি অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰচেষ্টা চলাব অহা 6 এপ্ৰিলত তাৰ বাবে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বহু মহিলাই আখৰা তথা অনুশীলন কৰাত ব্যস্ত হৈ পৰিছে মই বৰ্তমান দেখুৱাইছো শিৱসাগৰ গৌৰীসাগৰৰ পৰিৱেশ অসমীয়া লোকসংস্কৃতিক সমৃদ্ধ কৰি আহিছে বিয়ানামে আৰু এই বিয়ানাম পৰিৱেশন কৰি অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰচেষ্টা চলাব অহা 6 এপ্ৰিলত তাৰ বাবে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বহু মহিলাই আখৰা তথা অনুশীলন কৰাত ব্যস্ত হৈ পৰিছে মই বৰ্তমান দেখুৱাইছো শিৱসাগৰ গৌৰীসাগৰৰ পৰিৱেশ আজি আমাৰ ইয়াতে আখৰা হৈছে আমাৰ
শিৱসাগৰ অসমৰ পৰা সজাতা ধুবুৰীলৈকে আমাৰ যিখিনি দলপতি আছে সকলোকে আমি নিমন্ত্ৰণ জনাই আজি এটা আখৰা দিম। এই দলপতিখিনিয়ে নিগৈ সকলো নিজে পৰিলে 100 গৰাকী আয়তীৰ লগত তেওঁলোকে নিজে নিজ স্থানত গৈ পেলাই আখৰা দিব। আমাৰ সূৰুযমুখী সন্মিলিত মহিলা সমাজ আৰু মই ৰূপৰেখা বৰুৱাৰ উদ্যোগটো আমি লৈছোঁ আৰু আমাৰ লগত সহযোগ কৰিছে ডিমৌ নাৰী সন্থা, শিৱসাগৰ ৰাইজ, ডিমৌৰ সমগ্ৰ ৰাইজ আৰু শিৱসাগৰ অসমৰ সকলো আয়তী আমাৰ লগত সহযোগ কৰিছে। 6 এপ্ৰিল তাৰিখ দেওবাৰ। 6 এপ্ৰিলত মই দেখুৱাইছোঁ অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিব বিয়ানাম পৰিৱেশন কৰি আৰু তাৰ বাবে এনেধৰণে মহিলাসকল তথা আয়তীসকলে বিয়ানামৰ বিয়ানামৰ অনুশীলন কৰিছে। লক্ষণীয় হ'ব 6 এপ্ৰিলত তেওঁলোকে কৈছে 10 তাৰিখে বিয়ানাম পৰিৱেশন কৰি অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিব আৰু তাৰ বাবে এনেধৰণে বৰ্তমান পূৰ্ণগতিত চলাইছে আখৰা তথা অনুশীলন। দবকা আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা। এজাহাৰ দিবলৈ অহা 2 যুৱকক আৰক্ষীয়ে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। মাৰপিট কৰি থানাৰ ভিতৰতে আবদ্ধ কৰি থয় 2 যুৱকক। জালালুদ্দিন আৰু আব্দুল হক নামৰ 2 যুৱকক প্ৰহাৰ কৰা হ'ল। আৰক্ষীৰ উপ পৰিদৰ্শক পেগুৰ বিৰুদ্ধে অভিযোগ। ন্যায় বিচাৰি SI পেগুৰ বিৰুদ্ধে দবকা থানাত গোচৰ ৰুজু হৈছে। থানাৰ CCTV পৰীক্ষা কৰাৰ দাবী ভুক্তভোগী 2 যুৱকৰ। এই ঘটনাক লৈ দবকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঢেকিয়াজুলিৰ শিঙৰি চাহ বাগিচাত অব্যাহত আছে ঢেকিয়াপতীয়া বাঘৰ সন্ত্ৰাস। পুনৰ বাঘে নিধন কৰিলে এটা পশুধন। 15 দিনৰ ভিতৰত 3টাকৈ পশুধন নিধন। ঢেকিয়াপতীয়া বাঘৰ সন্ত্ৰাসৰ ফলত আতংকই বিৰাজ কৰিছে চাহ শ্ৰমিকসকলৰ মাজত। বন বিভাগে বাঘটোৰ গতিবিধি নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, লগতে জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। বাঘটোক শীঘ্ৰে পিঞ্জৰাবদ্ধ কৰাৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে। ঢেকিয়াজুলিৰ শিঙৰি অঞ্চলত ঢেকিয়াপতীয়া বাঘৰ সন্ত্ৰাস অব্যাহত আছে। এতিয়ালৈকে এই ঢেকিয়াপতীয়া বাঘে 3টাকৈ পশুধন নিধন কৰিছে। চাহ শ্ৰমিকসকল চিন্তিত হৈ পৰিছে, কিয়নো চাহ বাগিচাৰ মাজতেই আজি পৰ্যন্ত 3টাকৈ পশুধন নিধন কৰিছে এই ঢেকিয়াপতীয়া বাঘে। আমি কথা পাতিম স্থানীয় আটছাৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ সৈতে। কি ক'ব? আমি ক'ব বিচাৰিছোঁ যিটো এই বাঘৰ আতংক যিটো চলি আছে শিঙৰি চাহ বাগিচাত, এইটো আমি বন বিভাগক এইটো কৰিছোঁ যে ট্ৰেঞ্চলাইজ কৰি কিনে বাঘখন লৈ মাজত আগতো 2টা তেনেকৈ বাঘৰ গৰু হৈছে তেনেকৈ কৰিছে। আজি বৰ্তমান এইটো 3টা হ'ল গৰু, এতিয়া 3টা হ'ল এতিয়ালৈকে। আমি চব চাহ বাগিচাৰ মাছ আৰু আজিকালি এনেকুৱা হৈছে যে মানুহৰ কাম কৰিব যোৱাৰ সময়ত মানে অসুবিধা হৈ আছে। চব জুমবান্ধি কাম কৰিব যাবলগীয়া হৈ আছে আৰু মেনেজাৰো আমাৰ বাগানৰ মেনেজাৰো বহুত কৰি আছে। চব জুমপাতি যাব লাগে আৰু অহাৰ সময়ত মানে সোনকালে বাগানৰ ছুটি দিয়ে। তেনেকৈ বাগানে কি ব্যৱস্থা লৈছে? বাগানে কৰ্তৃপক্ষ ব্যৱস্থা লৈছে যে সোনকালে চব জুমবান্ধি যাব লাগে আৰু সোনকালে মানে চবকে সন্ধিয়াৰ আগতে মানে ছুটি দি দিয়ে সোনকালে মানে। বাঘৰ আতংকৰ ভয়তে মানে সোনকালে ছুটি দিয়ে। অকলে যাব মানা কৰিছে মানে তেনেকৈ চাহ বাগিচাত। আজি এতিয়া বন বিভাগ আহিছিলে? বন বিভাগটো এতিয়ালৈকে গম পোৱা নাই, আহিছে নাই গম নাপাওঁ মই জানামতে। চাহ বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক জুম বান্ধি তেওঁলোকক কাম কৰিবলৈ নিৰ্দেশ দিছে। অকলশৰে থাকি কাম কৰাৰ বাবে নিৰ্দেশ দিয়া নাই, থাকিবলৈ তেওঁলোকক বিৰত কৰিছে এই কৰ্তৃপক্ষই। ইয়াকে লৈ চাহ শ্ৰমিকসকলো চিন্তিত হৈ পৰিছে, কিয়নো চাহ বাগিচাৰ মাজতেই 3টাকৈ পশুধন এতিয়ালৈকে নিধন কৰিছে ঢেকিয়াপতীয়া বাঘে। সোণাপুৰৰ গুমৰিয়াত ৰাইজৰ ৰোষত গৰু চুৰি কৰি বাহনত উঠাই থকাৰ সময়তে ধৰা পৰে 3 চোৰ। এখন ছুইফ্ট বাহন লৈ গৰু চুৰি কৰিব আহিছিল 3টা চোৰ। গুমৰিয়াৰ প্ৰদীপ তালু আৰু হীৰেন ডেকাৰ গোহালিৰ পৰা চুৰি কৰিছিল গৰু। ৰাইজৰ খেদাত গৰুসহ বাহন এৰি পলায়ন কৰিলে চোৰে। পুৱতি নিশা 3:30 বজাত এই ঘটনা সংঘটিত হয়। সময় আছে নাকি?
গুৱাহাটী মহানগৰীৰ ৮ গাঁৱত ভয়ংকৰ ঘটনা কুমাৰপাৰাৰ বিনাপানী ক্লাবৰ সমীপৰ ৰয়েল এনক্লেভত অঘটন অট্টালিকাৰ পঞ্চম মহলাৰ পৰা তলত পৰিল এজন ৰং মিস্ত্ৰী এই খবৰ কিছু সময়ৰ পাছত আমি জনাম এতিয়া আন এক খবৰ অৰুণোদয় আঁচনিৰ বাবে বাজেটত ৫,০০০ কোটি টকা ৰখাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰা হৈছে মাহে ১,২৫০ টকাকৈ লাভ কৰিছে আঁচনিৰ মহিলাসকলে অসমত সফলতাৰ পিছতে ভাৰতৰ বহু ৰাজ্যই অৰুণোদয়ৰ আৰ্হি গ্ৰহণ কৰিছে বিধৱাসকলৰ পেঞ্চন অৰুণোদয়ৰ সমপৰ্যায়ৰ কৰাৰ চিন্তা কৰিছে চৰকাৰে অৰুণোদয় ৩.০ মহোদয় অৰুণোদয় আঁচনি এখন আঁচনিয়ে নহয় মহিলা সবলীকৰণ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণৰ দিশত ই এক গণ আন্দোলন যি অৰ্থনৈতিকভাৱে পিছপৰা লাখ লাখ পৰিয়ালৰ বিত্তীয় সুৰক্ষা আৰু মৰ্যাদা সুনিশ্চিত কৰিছে বিভিন্ন লাভালাভক একত্ৰিত কৰি এই আঁচনিৰ অধীনত মাহিলী ১২৫০ টকাকৈ আগবঢ়া নগদ ধনে অসংখ্য পৰিয়ালক স্বাস্থ্য পৰিপুষ্টি আৰু অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত নিজস্ব অধিকাৰৰ অনুসৰি ব্যয় কৰাৰ স্বাধীনতা প্ৰদান কৰিছে আৰু ইয়াৰ ফলত এই পৰিয়ালসমূহে অধিক সুৰক্ষিত অনুভৱ কৰাৰ লগতে নতুন আত্মবিশ্বাসেৰে উদ্বুদ্ধ হ'বলৈ সক্ষম হৈছে তৃণমূল পৰ্যায়ৰ উপান্ত শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বৰ্তমানৰ ৰাজ্যৰ ভাৰতৰ বহু ৰাজ্যই এই অৰুণোদয় আঁচনিখনক আৰ্হি হিচাপে গ্ৰহণ কৰিছে প্ৰকৃতাৰ্থত এই ক্ষেত্ৰত অসমে আন ৰাজ্যসমূহৰ বাবে বাটপতীয়াৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে সমগ্ৰ দেশখনৰ বাবে এক উল্লেখনীয় দৃষ্টান্ত হিচাপে বিবেচিত হৈছে মই আজি এই ঘোষণা কৰিবলৈ পাই অত্যন্ত সুখী হৈছো যে বিধৱাসকলৰ পেঞ্চন যাতে অৰুণোদয় সমপৰ্যায় হয় সেয়া নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি হিতাধিকাৰীলৈ টপ আপ পেঞ্চন আমি আগবঢ়াম মহোদয় আমি ২০২০ চনত অৰুণোদয় আৰম্ভ কৰি ১৮ লাখ মহিলাক সামৰি লৈছিলো যিটো ২০২৩ চনৰ ডিচেম্বৰলৈ বৃদ্ধি হৈ ২৪ লাখ হয়গৈ মই ঘোষণা কৰিব পাই ভাল পাইছো যে ২০২৫-২৬ বিত্তীয় বৰ্ষত অৰুণোদয় ৩.০ অধীনত আমি হিতাধিকাৰী সংখ্যা ৩৭.২ লাখলৈ আমি বৃদ্ধি কৰিম ২০২৫ বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত বড়োলেণ্ড প্ৰাদেশিক অঞ্চলৰ বাহিৰে অন্যান্য অঞ্চলৰ বাবে আমি হিতাধিকাৰীৰ এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰি পাৰিম বুলি আশা কৰিছো আৰু তাৰ বাবে সঠিক সময়ত আমি হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া আৰম্ভণি কৰিম আৰু অধ্যক্ষ মহোদয় মই এই আঁচনিখনৰ বাবে ৫,০০০ কোটি টকা আছুতীয়াকৈ ৰখাৰ প্ৰস্তাৱ দাখিল কৰিছো মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে ৩৯১ কোটি টকা এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে ছাত্ৰীসকল শিক্ষা শেষ নকৰাকৈ বিদ্যালয়ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে লগতে বাল্য বিবাহ ৰোধ কৰাটো সফল হৈছে চৰকাৰ বছৰত 10 মাহৰ বাবে প্ৰদান কৰা হয় ধন বিগত বৰ্ষত ১,০৮,০০০ ছাত্ৰী এই আঁচনিত উপকৃত যদিও এই বৰ্ষত ৪ লাখ ছাত্ৰীক দিয়া হ'ব আঁচনিৰ ধন মুখ্যমন্ত্ৰীৰ নিযুত মইনা মহাশয় মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে শিক্ষা সমাপ্ত নকৰাকে বিদ্যালয় ত্যাগ কৰা ছাত্ৰীৰ হাৰ হ্ৰাস তথা বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধ কৰি স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে এই আঁচনিখন লিংগ সমতা আৰু ব্যাপক উন্নয়নৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ প্ৰতীক 10 মাহৰ বাবে প্ৰতি মাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে ১,০০০ টকা স্নাতক বৰ্ষৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে ১২৫০ টকা আৰু স্নাতকোত্তৰ তথা বিএডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকললৈ ২,৫০০ টকাকৈ প্ৰদান কৰি স্ত্ৰী শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্যৰে আমি এই আঁচনিখন আৰম্ভ কৰিছো আৰু যোৱা বৰ্ষত এই পদক্ষেপৰ জৰিয়তে প্ৰায় ১.৮ লাখ ছাত্ৰী উপকৃত হৈছিল অধ্যক্ষ মহোদয় মই অতি সন্তুষ্টিৰে ঘোষণা কৰো যে এই বৰ্ষত আমি ৪,৩০,০০০ ছাত্ৰীলৈ নিযুত মইনা আঁচনিখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছো এই সম্প্ৰসাৰণে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলকো ই সামৰি ল'ব তদুপৰি চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানত নিজ ব্যয়েৰে পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকলৰো এই সুবিধা সম্প্ৰসাৰণ কৰিবলৈ মই প্ৰস্তাৱ লৈছো প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ ডিবিটিৰ জৰিয়তে ছাত্ৰীসকলক এই লাভালাভ সঠিক সময়ত মুকলি কৰি দিয়াটো নিশ্চিত কৰিবলৈ মই ২০২৫-২৬ বিত্তীয় বৰ্ষত ৩৯১ কোটি টকা আবণ্টন কৰিছো ইফালে বিদ্যালয় প্ৰাদেশিকীকৰণক লৈ বাজেটত বিশেষ প্ৰস্তাৱ ২০০৬ চনৰ বা পূৰ্বে স্থাপন কৰা বিদ্যালয়লৈ সুখবৰ আনিলে বাজেটে এনে বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ বাজেটত প্ৰস্তাৱ শিক্ষা বিভাগে এই ক্ষেত্ৰত প্ৰণয়ন কৰিব আইন
বিদ্যালয় প্ৰাদেশিকৰণ অধ্যক্ষ মহোদয় মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছো। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ অনুমতি স্বীকৃতি অন্তৰ্ভুক্তি মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানখনৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে মই প্ৰস্তাৱ দিলো। প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। মই লগতে ঘোষণা কৰোঁ যে যিসকল টিউটৰে সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব। আনহাতে চৰকাৰী চাকৰিত নিযুক্তিক লৈও বাজেটত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যত 1,19,899টা নিযুক্তি সম্পূৰ্ণ হোৱা বুলি সদৰি কৰে। পুনৰ 40,697টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ ৰাজ্য চৰকাৰৰ। সৰ্বমুঠ 1,60,596 নিযুক্তিৰ লক্ষ্য লৈছে চৰকাৰে। 1 লক্ষাধিক নিযুক্তি প্ৰদান। মাননীয় অধ্যক্ষ মহোদয়, মই এটি গৌৰৱেৰে জনাব বিচাৰিছো যে অসম চৰকাৰে যুৱক যুৱতীক দিয়া 1 লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে। 2025 চনৰ জানুৱাৰী মাহলৈ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমি 1,19,899 গৰাকী যুৱক যুৱতীক নিযুক্তি সম্পন্ন কৰিবলৈ সক্ষম হলো। মই ইয়াত বিভাগ অনুসৰি তালিকা ইয়াত ৰাখি দিছো অধ্যক্ষ মহোদয়। এতিয়া আমি আমাৰ 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সীমা অতিক্ৰম কৰি অধিক নিযুক্তি প্ৰদানৰ দিশে আগবাঢ়িছো। ইতিমধ্যে 40,697টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু তাৰ লগত সামঞ্জস্য ৰাখি আমাৰ চৰকাৰে প্ৰদান কৰা মুঠ চাকৰিৰ সংখ্যা হ'বকে 1,60,596। অধ্যক্ষ মহোদয়, মই নিযুক্তিৰ প্ৰকাশিত বিজ্ঞাপনো ইয়াত গাঁঠি দিছো। এই মহামান্য সদনৰ সন্মানীয় সদস্যসকলক অৱলোকনৰ অৰ্থে তথ্যসহ মোৰ বাজেট বক্তৃতাৰ প্ৰতিলিপি সম্বন্ধিত এটা পেন ড্ৰাইভ আগবঢ়াইছো। এয়া হৈছে এক প্ৰাৰম্ভিক প্ৰতিবেদন। নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত 2025 চনৰ অক্টোবৰ মাহত প্ৰতিজন বাছনিকৃত প্ৰাৰ্থীৰ নামসহ বিস্তাৰিত ৰূপত এখন পুস্তিকা প্ৰকাশ কৰা হ'ব। ইফালে চাহ শ্ৰমিকসকলৰ বাবেও সুখবৰ কঢ়িয়াই আনিছে বাজেটে। ৰাজ্যৰ 6,80,000 শ্ৰমিকলৈ চৰকাৰে আগবঢ়াব 5,000কৈ এককালীন সাহায্য। ইয়াৰ বাবে বাজেটত 342 কোটি টকা আবণ্টন দিছে চৰকাৰে। 200 বছৰীয়া অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ সাহায্য প্ৰদান। অধ্যক্ষ মহোদয়, অসমৰ চাহ জনজাতি সম্প্ৰদায়লৈ কৃতজ্ঞতা জনাই মই ৰাজ্যখনৰ বৰ্তমানে থকা 6.8 লাখ চাহ শ্ৰমিকৰ প্ৰতিগৰাকীলৈ এককালীন বিত্তীয় সাহায্য হিচাপে 5,000 টকাকে আগবঢ়োৱাৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো। ই কেজুৱেল শ্ৰমিক আৰু স্থায়ী শ্ৰমিক উভয়কে সামৰি ল'ব আৰু মই ইয়াৰ বাবে 342 কোটি টকাৰ আবণ্টন দিছো। অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ স্থাপন কৰাৰ প্ৰস্তাৱ। আছাম ছাট নামেৰে অসমে কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিব। আছাম ছাটেৰে অবিৰত তথ্য সৰবৰাহৰ জৰিয়তে কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা, আৰক্ষী অভিযান আদিত সহায় কৰিব। ইছৰোৰ সহযোগত অসমৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক পৰীক্ষামূলকভাৱে কৃত্ৰিম উপগ্ৰহ নিৰ্মাণত উদগনি তথা কল্পনা শক্তিত উজ্জীৱিত কৰাৰ ব্যৱস্থা কৰা হ'ব। মহাকাশলৈ অসমৰ নিজা কোচ। কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰ ইনস্পেকৰ সহযোগিতাত জটিল আৰ্থ সামাজিক প্ৰকল্পসমূহৰ কাৰ্য ৰূপায়ণৰ স্বাৰ্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে আমি আমাৰ নিজা কৃত্ৰিম উপগ্ৰহ আছাম ছাট স্থাপন কৰিব বিচাৰিম। এই ব্যৱস্থাই আমাৰ কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্ৰত উৎসৰ্গিত সেৱা যোগানত সহায় কৰিব। ইনস্পেচ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ সহযোগিতাত অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষামূলক কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ কাৰ্যত জড়িত কৰি আমি তেওঁলোকৰ কল্পনা শক্তিক উজ্জীৱিত কৰিব পাৰিম।
এক দুৰ্ভাগ্যজনক ঘটনা তেজপুৰত পিতৃৰ চলন্ত বাইকৰ পৰা পৰি কন্যাৰ মৃত্যু মৃত ছাত্ৰীগৰাকী জ্যোতিষ্ণা শইকীয়া কলিয়া ভোমোৰা দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা পিতৃৰ সৈতে এখন মটৰচাইকেলত আহি আছিল ছাত্ৰীগৰাকী চলন্ত মটৰচাইকেলৰ পৰা ৰাজপথত উফৰি পৰে ছাত্ৰীগৰাকী মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ ফলত মৃত্যুক আঁকোৱালি লয় দুৰ্ভগীয়া ছাত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ ঘৰ তেজপুৰৰ মিলনপুৰত জ্যোতিষ্ণা শইকীয়া তেজপুৰ ইনস্পায়াৰ একাডেমীৰ ছাত্ৰী আছিল আৰু শোকাহত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী অতি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে পিতৃৰ চলন্ত বাইকৰ পৰা পৰি এইগৰাকী কন্যাৰ মৃত্যু হৈছে নাম জ্যোতিষ্ণা শইকীয়া কলিয়া ভোমোৰা দলঙৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা পিতৃৰ সৈতে এখন মটৰচাইকেলত আহি আছিল এই ছাত্ৰীগৰাকী চলন্ত মটৰচাইকেলৰ পৰা ৰাজপথত উফৰি পৰে ছাত্ৰীগৰাকী আৰু মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ ফলতেই মৃত্যুক সাৱটি লয় জ্যোতিষ্ণা শইকীয়া নামৰ ছাত্ৰীগৰাকীয়ে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ